বিটিআৰ নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে বিজেপি দল। অঞ্চলে অঞ্চলে ঘূৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস অব্যাহত। বাগানপাৰা সমষ্টিত শক্তিশালী ভূমিকা লৈছে বিজেপি নেতা সুমিত কুমাৰ বড়োৱে। সন্মুখত নিৰ্বাচন, সেয়ে এতিয়া যেন ব্যস্ততাৰ অন্ত নাই ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলৰ গাত। বিটিআৰ দখলৰ বাবে এইবাৰ বিজেপি দলেও মেলিছে মন। সেয়ে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে অঞ্চলে অঞ্চলে প্ৰচাৰ সভা, যোগদান অনুষ্ঠানৰ আয়োজন কৰিছে বিজেপি দলে। আজি বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টুপলীয়া গাঁৱতো সভাত অংশগ্ৰহণ কৰে বিজেপি নেতা সুমিত কুমাৰ বড়ো, বিজেপি এছটি মৰ্চাৰ নেতা মধু নাৰ্জাৰীৰ লগতে বাগানপাৰা মণ্ডল সভানেত্ৰী ভিক্টোৰিয়া মেধি, বিজেপি নেতা নীলমণি ডেকাৰ লগতে আন বহুসংখ্যক নেতা কৰ্মীয়ে। সভাত সুমিত কুমাৰ বড়োৱে বাগানপাৰা সমষ্টি কিয় এতিয়াও ইমান পিছ পৰি আছে বুলি আক্ষেপ প্ৰকাশ কৰে। লগতে বিজেপি দলৰ চৰকাৰ আহিলে ৰাইজৰ সব উন্নয়ন আৰু সব বিকাশ হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এছটি মৰ্চাৰ নেতা মধু নাৰ্জাৰীয়ে বৰ্তমানৰ UPPL চৰকাৰখনৰ দিনত বহু দুৰ্নীতি হোৱা বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায়। বৰ্তমানৰ চৰকাৰৰ কিছু সংখ্যক নেতাপালি নেতাই বিভিন্ন আঁচনিৰ প্ৰলোভনেৰে সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য থকাৰ কথা প্ৰকাশ কৰে। ৰাইজক তেনে কোনো প্ৰলোভনত ভুল নাযাবলৈ আহ্বান জনায় বিজেপি নেতাগৰাকীয়ে। বিজেপিৰ প্ৰথমতে আমি ভিত্তিটো মজবুত কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ আমি আটাই লগ লাগি আজি যি আমাৰ সেই ব্ৰহ্মচোপাত টোপোলা ব্ৰহ্মচোপা মন্দিৰত অনুষ্ঠিত হোৱা, আমি আজি ইয়াতে অকলে নহয়, আজি আমি বাগানপাৰাত হাৰ জাগাত বা বাগানপাৰা সমষ্টিত হাৰ জাগাত আমি সোমাইছোঁ। বিজেপিক খুবেই আঁকোৱালি লৈছে ৰাইজে। আমি যিখিনি মানুহে বুজি পোৱা নাছিল সেইখিনি সিহঁতক আমি বুজাইছোঁ। বুজোৱাৰ কাৰণে ইহঁতেও মনোভূত হৈছে। এইবাৰ যে আমাৰ MCLA নিৰ্বাচনে নহয়, আমি বিধানসভাৰো কিছুমান সমস্যাবিলাক বুজাইছোঁ, ইহঁতে বুজি পাইছে। এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিজেপিৰ পৰা বাগানপাৰা সমষ্টিত জয় হোৱাটো গেৰাণ্টি। এতিয়া হয়, সেইটো একচুৱেলি কিছুমান মানুহে ইলেকশ্যনৰ আগত এনেকুৱা এটা পৰিৱেশ লৈ আহে, কাৰণ বাগানপাৰা পৰিষদীয় ইলেকশ্যনত MCLA MLA আজি 20 বছৰ ধৰি আছে। তাহাঁতে যদি ঠিক কৰিব পৰা নাই এই সমস্যাবিলাক, আৰু সাধাৰণ এজন ইলেকশ্যন খেলা কেণ্ডিডেটে কিমান ঠিক কৰিব? আৰু মই ভাবোঁ এইটো যিখিনি কৰিছে ইমান সফলো নহয়। আৰু যি এই শিলগুটি পেলাই যি ছাকচেছফুল কৰিব পাৰিব, য'ত বিধানসভাৰ MLA আছে, য'ত MCLA আছে, ঠিক কৰিব পৰা নাই, আৰু 2 গাড়ী 1 গাড়ী শিল পেলাই যি ছাকচেছফুল হ'ব, মই কিন্তু সপোনটো ভবা নাই। হয়, এইটো ক্ষেত্ৰত মই বাগানপাৰাৰ যিখিনি আমাৰ সমস্যা, যি আজি মচলপুৰ ইমান ডেভেলপ বা তামোলপুৰ ইমান ডেভেলপ, আমাৰ বাগানপাৰা সমষ্টিও একেই মচলপুৰৰ নিচিনাই। কিন্তু আমাৰ ইয়াতে প্ৰত্যেকবাৰে জয়যুক্ত হয় MCLA তো MLA তো, কিন্তু আমাৰ ইয়াতে EM পদবীটো পোৱা নাযায় বাগানপাৰাত, আৰু বিধানসভাতো মন্ত্ৰী পদবীটো এবাৰো পোৱা নাই। সেইকাৰণে আমাৰ বাগানপাৰাত বহুত গুণে ডেভেলপ কম। আৰু য'ত নেকি এটা আমাৰ বাগানপাৰাত TTBG ল'ব নোৱাৰে, য'ত নেকি কাটা চিঙা হ'লে এটা চিলানি মাৰিব নোৱাৰে, সেইখিনি মই কোৱা কথা নহয়, সেইখিনি ৰাইজে কোৱা কথা। তেনেকুৱা হ'লে আমাৰ কি ডেভেলপ হৈছে? তেতিয়াহ'লে ৰাস্তা পদূলিটো বাটেই দি সেইবিলাকতো ডেভেলপ হ'ব লগা বহুত আছে, কিন্তু সাধাৰণ কাটা চিঙা হ'লে এটা চিলানি মাৰিব নোৱাৰে বাগানপাৰাত, TTBG এটা ল'ব নোৱাৰে, তেতিয়াহ'লে আমি কিমান উন্নত বাগানপাৰাবাসীয়ে? সেইটো মই আজি সমাজকৰ্মী হৈ বা ভাৰতীয় জনতা পাৰ্টীৰ লগত আহি যিখিনি মই দেখা পাইছোঁ, বহুত দুখ লগা বিষয়।